Welcome to Ambition Ground. আজি আমি এই ভিডিওত চাম আজি এসআই এক্সাম হৈ যোৱা মেমৰি বেস কোৱেশ্চন পেপাৰৰ ওপৰত মানে ভিডিওটো বনোৱা হৈ আছে তো এসআই এক্সামত যিখিনি কোৱেশ্চনছ আহিছিলে তাৰে ষ্টুডেন্টৰ পৰা কালেক্ট কৰি পেলাই কিছুমান কোৱেশ্চনছ আপোনালোকলৈ দাগি ধৰিছো আজি ভিডিওটোত আমি অকল ম্যাথছ আৰু ৰিজনিংৰ যিখিনি মেমৰি বেস কোৱেশ্চন মই পাইছো হেকেটাই মই আপোনালোকক ইয়াতে সলিউশন কৰি দেখাম আৰু যদি আপোনালোকৰ কিবা কোৱেশ্চন মনত আছে এসআই এক্সাম দিয়া ষ্টুডেন্টহঁতক কৈছো মই ইয়াতে আপোনালোকে কমেন্টত পোষ্ট কৰি দিব তেতিয়াহলে মই নেক্সট আৰু এটা পাৰ্ট 2 ভিডিও বনাই দিম আৰু অহাকালি আপোনালোকে এসআই ৰ জিকে কোৱেশ্চন কি আহিছিলে মেমৰি বেস তাৰ ওপৰত ভিডিও এটা আপোনালোকক দি দিয়া হ'ব তো ঠিক আছে ভিডিওটো ষ্টাৰ্ট কৰিছো তো সব আজি এসআই এক্সামত ম্যাথছৰ কোৱেশ্চন এটা আহিছিলে A can do a work in 40 days he worked for 8 days then B complete the work in 16 days if they work together in how many days the work will complete তো মই যিখিনি আপডেট পাইছো ষ্টুডেন্টৰ পৰা আজি এসআই এক্সামত পাঁচটা ম্যাথছৰ কোৱেশ্চন আহিছিলে আৰু কেইটামান ৰিজনিংৰ কোৱেশ্চন আহিছে তো ম্যাথছৰ কোৱেশ্চন বেছি আহা নাছিলে তো কি কৈছে কোৱেশ্চনটো A can do a work in 40 days তো এর কাম এটা করতে লাগে 40 দিন সময় he work 8 days এ কি করে only 8 দিন কাম করে that means তার সময় লাগে 40 দিন বাট কাম করে কিমান দিন 8 দিন ঠিক আছে তেও যদি 8 দিন কাম করে তেতিয়াহলে এ রিমেইনিং ওয়ার্ক কিমান থাকিলে রিমেইনিং ওয়ার্ক মানে বাকি আৰু কিমান দিন আছে এ রিমেইনিং ওয়ার্ক রিমেইনিং বুলি লিখিলো রিমেইনিং কিমান দিন আছে 40 পৰা 8 মাইনাস কৰি দিলে that means 32 days okay then B complete the work in 16 days আৰু এই একেখন কাম বি এ যদি কৰে তেতিয়াহলে তাৰ সময় লাগে 16 দিন কমপ্লিট বুজি পাইছে একেখন কাম মানে ইয়াৰ ৰিমেইনিং কামৰ কথা কৈছো মই 8 দিন শেষ হোৱাৰ পিছত বাকি থকা কামখিনি বি লাগে 16 দিন ইফ দে ওয়ার্ক টুগেদার যদি হিয়তে একেলগে কামটো কৰিলে হেতেন তেনেহলে কামটো শেষ কৰিবলৈ কিমান দিন সময় লাগিলে তো বুজি পালে তো কি কলো এ লাগে 40 দিন তেও কৰিছে 8 দিন মাত্ৰ that means remaining come to tar kiman din lagile heten jodi korile heten tetia hole 32 days 40 minus aru ei remaining come to ba complete korise tar kiman din সময় লাইছে 16 দিন সময় লাইছে তেতিয়া আমি যদি রেশিও উলাও রেশিওত আমি গম পাই আছো যে ক্যাপাসিটি মেইন টাইম এন্ড ওয়ার্কত আমাৰ লাগে কি ক্যাপাসিটি কিমান উলাই আছে 2:1 কিয় 2:1 16 1 is 16 16 2 is 32 that means air capacity 2 আৰু air capacity 1 that means half বুলি কব লাগিব তো ইমান মই পাজল কৰিব নেজা কোৱেশ্চনটো সিম্পলি মন ৰাখিব ৰেশিও কিমান ওলাই আছে 2:1 ওলাই আছে তো দুইজনে মিলি যদি একেলগে কৰে তেতিয়া হলে কিমান হ'ব 2 + 1 that means 3টা বুজি পাইছে ক্যাপাসিটি ওলাই যাব 3 টোটাল কাম কেটা আছে 40 দিন সময় লাগে এর কামটো শেষ কৰিবলৈ 40 দিন সময় লাগে that means কাম কেটা আছে 40টা ওয়ার্ক আছে 40টা কাম আছে ঠিক আছে আৰু ক্যাপাসিটি কিমান 3 তো ডিভাইডেড বাই 3 is equals to day ulai jabo it is a shortcut method to ulai jabo kiman 13 3 is 39 buji pale 13 3 is 39 1/3 to ami miss fraction koi dilu to apnaloko option jodi miss fraction ot asile hoyto to enuko hobo jodi miss fraction ot nai serial ya point ot rakhilo hoy jabo that means 13 1/3 days to simply 5 second of video answers ulai jabo আকৌ মই ৰিপিট কৰি দিছো কোৱেশ্চনটো এ ক্যান ডু এ ওয়ার্ক 40 দিন এর কাম এটা করতে লাগে 40 দিন আৰু এই কামটো কৰিছে মাত্ৰ 8 দিন that means তেও 32 days কামটো কৰা নাছিলে আৰু এই বাকি থকা কামটো কোনে সম্পূৰ্ণ কৰিলে বি এ সম্পূৰ্ণ কৰিলে কিমান দিন 16 দিন that means remaining work or 32 days আৰু remaining work or 16 দিন 16 days ইয়াৰ যদি আমি ৰেশিও উলাই দিও 2:1 হৈ যাব ক্যান্সেলেশন কৰিলে আৰু কোৱেশ্চনটো খুদিছে যে টুগেদার যদি কৰে নহলে কিমান দিন সময় লাগিব টুগেদার means 2 + 1 3 বুজি পালে টোটাল কাম হৈছে 40টা তো 40টা কাম কিয় ধৰিলো 40 দিন সময় লাগে সো আমি ধৰি ললো 40 টাকা আছে 40 divided by 3 that means 13 1/3 days বুজি পালে নেক্সট কোৱেশ্চন তো আজিৰ এসআই এক্সামত নেক্সট কোৱেশ্চন কি আহিছিলে আৰু এটা ম্যাথছৰ কোৱেশ্চন price of sugar is increased by 20% মানে চেনিৰ মূল্য 20% বাঢ়িছে what percent of consumption need to be reduced so that the cost remains same বুজি পালে price of sugar is increased by 20% মানে চেনিৰ মূল্য 20% বাঢ়িছে what percent of consumption need to be reduced so that cost remain same তাৰমানে কি কৈছে আপুনি ইমান আপোনাৰ খৰচ কিমান কমালে
প্ৰাইচটো সেম থাকিব দ্যাট মিন্স মই যদি ভাবো যে মই এটো মাহত 100 টকা খৰচ কৰিম বুজি পালে কি কৰিলে এই মাহত দাম বাঢ়ি গলে 100 টকাটো 150 টকা হৈ গলে এতিয়া মই কি কৰিব লাগিব পইচাটো মোৰ হাতত নাই এই কাৰণে মই কি কৰিব লাগিব কনজাম্পশন কমাই দিব লাগিব খৰচটো কমাই দিব লাগিব মোৰ যদি 1 কেজি চেনি লাগে মই তাতে কি কৰি দিব লাগিব আধা কেজি কৰি দিব লাগিব যাতে মোৰ পইচাটো মিলাই লব পাৰো তো হেইটোৱে কোৱেশ্চন সুধিছে যে কনজাম্পশন কিমান কমাই দিলে ৰিডিউস কিমান কমাই দিলে আপোনাৰ মানে কষ্ট টু সেম থাকিব মানে যিমান পইচা লাস্ট মান্থত খৰচ হৈছিল এটো মান্থতো সেম খৰচ হ'ব তো ইয়াতে আমি সিম্পলি ধৰি লম যে সুগাৰৰ প্ৰাইস ধৰি লম কিমান 100 रुपीस ঠিক আছে সুগাৰৰ প্ৰাইস কিমান ধৰি লম 100 रुपीस ধৰি লম তো প্ৰাইস অফ সুগাৰ কিমান ধৰি লম रुपीस 100 বুজি পালে আৰু কোয়ান্টিটি অফ সুগাৰ আমি ধৰি লম কোয়ান্টিটি অফ সুগাৰ ধৰি লম আমি 1 কেজি এটো আমি এজিউম কৰিলো কি এজিউম কৰিলো প্ৰাইস অফ সুগাৰ 100 रुपीस আৰু কোয়ান্টিটি অফ সুগাৰ 1 কেজি তো 1 কেজি সুগাৰ যদি 100 টকা লাগে তেতিয়া হলে আপোনাৰ ফাৰ্স্ট মান্থত কনজাম্পশন কিমান হৈছিল ফাৰ্স্ট মান্থত আপোনাৰ এক্সপেন্ডিচাৰ কিমান হৈছিল মানে খৰচ কিমান হৈছিল এক্সপেন্ডিচাৰ হৈছিল 100 रुपीस এতিয়া কি কৰিছে নেক্সট মান্থত আপোনাৰ 20% বাঢ়িছে 20% বাঢ়া মানে কি 100 টকাত 20 টকা বাঢ়িছে 30% বাঢ়া মানে কি বুজায় 100 টকাত 30 টকা বাঢ়িছে তো 100 টকা মই যেতিয়া খৰচ কৰিছিলো নেক্সট মান্থত 20% বাঢ়িলে দ্যাট মিন্স প্ৰেজেন্ট এক্সপেন্ডিচাৰ প্ৰেজেন্ট লিখিলো প্ৰেজেন্ট এক্সপেন্ডিচাৰ কিমান হ'ব 120 रुपीस এতিয়া খুদিছে কিমান ৰিডিউস হৈছে ৰিডিউস মানে ডিক্ৰিজ বুজি পাইছে ডিক্ৰিজ আপোনাৰ কিমান হৈছে এটো একচুয়ালি what percent কৈছে ঠিকে আছে তো ডিক্ৰিজ পারসেন্ট আৰু ইনক্ৰিজ পারসেন্টৰ ফৰ্মুলা এটা দি দিছো যদিও কোৱেশ্চনটো ডিক্ৰিজ পারসেন্ট দিছে মই দুটা ফৰ্মুলা দি দিম ডিক্ৰিজ পারসেন্ট আৰু ইনক্ৰিজ পারসেন্ট ডিক্ৰিজ পারসেন্টৰ ফৰ্মুলা হল এক সেকেন্ড ডিক্ৰিজ পারসেন্টৰ ফৰ্মুলা হল ফাইনাল মাইনাস ইনিশিয়াল এটো ফাইনাল হয় f - i ফাইনাল মাইনাস ইনিশিয়াল ডিভাইডেড বাই কি হ'ব ডিভাইড বাই মনত ৰাখিব ডিক্ৰিজ যদি হয় ডিক্ৰিজ মানে কি কম ভ্যালু সো মনত ৰাখিব ইয়াতে কি কৰিব ডাঙৰ বিগাৰ ভ্যালুটো দিব ঠিক আছে মই এটো গ্ৰেটাৰ বুলি লিখি দিলো গ্ৰেটাৰ ভ্যালুটো পুট কৰিব গ্ৰেটাৰ তো বুজি পালে আৰু ইনক্ৰিজ পারসেন্ট কি হ'ব সেম ফাইনাল মাইনাস ইনিশিয়াল ফাইনাল মানে ডাঙৰ ভ্যালুৰ পৰা সৰু ভ্যালু মাইনাস কৰিব আৰু তলত লিখিব স্মলাৰ ভ্যালুটো কিয় স্মলাৰ ভ্যালু লিখিব ইনক্ৰিজ পারসেন্ট বুলি কলে ইয়াতে স্মলাৰ ভ্যালুটো আহিব তো বুজি পালে তো ফাইনাল মাইনাস ইনিশিয়াল সিম্পলি আমি ইয়াতে গ্ৰেটাৰ ভ্যালু অথবা f বুলি লিখিব আৰু ফাইনাল আৰু ইয়াতে আমি কি লিখিব পাৰো ইনিশিয়াল তো ফাইনাল মাইনাস ইনিশিয়াল ডিভাইডেড বাই ইনিশিয়াল তো ডিক্ৰিজ পারসেন্টৰ ফৰ্মুলা আকৌ ৰিপিট কৰি দিলো ফাইনাল মাইনাস ইনিশিয়াল ডিভাইডেড বাই ফাইনাল ফাইনাল মানে গ্ৰেটাৰ ভ্যালু কেনেকৈ মনত ৰাখিব ডিক্ৰিজ হৈছে কম হৈছে সো তলত বেছি দিব আৰু ইনক্ৰিজ পারসেন্টেজ সেম ফাইনাল মাইনাস ইনিশিয়াল ডিভাইডেড বাই ইনিশিয়াল হ'ব মানে স্মলাৰ ভ্যালু ইনক্ৰিজ মানে বাঢ়িছে বাঢ়া হৈছে এখানে তলত দিম আমি সৰু ভ্যালুটো বুজি পালে স্মলাৰটো তো সিম্পল ভ্যালু পুট কৰি দিও আনসার আহি যাব তো ইয়াতে ডিক্ৰিজ পারসেন্ট দিছে ডিক্ৰিজ পারসেন্ট কি হ'ব ফাইনাল মাইনাস ইনিশিয়াল ফাইনাল কিমান 120 আৰু ইনিশিয়াল মানে আগৰটো 100 তো 120 ৰ পৰা 100 গলে থাকিব 20 ডিভাইডেড বাই কি হ'ব গ্ৰেটাৰ ভ্যালু মানে ফাইনাল কিমান হয় 120 ঠিক আছে ইনটু 100 মনত ৰাখিব ফৰ্মুলা কিন্তু এটা ইনটু 100 আছে ইনটু 100 বুজি পালে কাৰণ পার্সেন্টেজ হদিলে অলওয়েজ ইনটু 100 দিব লাগিব তো 0 0 ক্যান্সেল তো বুজি পালে 2 দি 2 6 are 12 তো 6 ডিভাইডেড 100 ডিভাইড বাই 6 ওলাই যাব কিমান 100 ডিভাইড বাই 6 ওলাই যাব কিমান কই যাব 6 1 6 থাকিব কিমান 40 40 মানে 6 6 36 that means 16.66% অথবা ডাইরেক্টলি আপোনাৰ or 17% বুলিও থাকিব পাৰে তো বুজি পালে তো কষ্ট কিমান আপোনাৰ কনজিউম কৰিব লাগিব what percent consume need to be reduced কিমান percent consume কৰি দিব লাগিব 17% সুগাৰ ৰিডিউস কৰিব লাগিব তো বুজি পালে ঠিক আছে এটা নেক্সট কোৱেশ্চন নেক্সট এটো কোৱেশ্চন আহিছিল ট্ৰেইনৰ ওপৰত কোৱেশ্চন আহিছিল এটা টাইম স্পীড এন্ড ডিসটেন্সৰ A train of length 240 meter passes a platform twice its length then it passes in 40 seconds to passes over post নহয় it passes in 40 seconds find the speed of the train question কি কৈছে ট্ৰেইন এটা আছে 240 মিটাৰৰ ট্ৰেইন এটা দীঘল 240 মিটাৰ দীঘলৰ বা লেন্থৰ ট্ৰেইন এটা প্ল্যাটফর্ম এটা পাস কৰিছে আৰু প্ল্যাটফর্ম টু লেন্থ কিমান হ'ব টুৱাইস অফ ইটস ট্ৰেইন টুৱাইস অফ ইটস ট্ৰেইন লেন্থ ট্ৰেইনৰ লেন্থৰ
দুগুণ হ'ব লাগিব কাৰ প্লেটফৰ্মৰ লেন্থ বুজি পালে আৰু এই প্লেটফৰ্মটো কিমান সেকেন্ডত পাস কৰিছে 40 সেকেন্ডত উলাব লাগে আমাৰ স্পিড তো আমি জানো স্পিড টাইমছ এন্ড ডিসটেন্সৰ ফৰ্মুলা এটা পাইছিলো স্পিডৰ ফৰ্মুলা s = d / t s মানে হৈছে স্পিড d মানে হৈছে ডিসটেন্স আৰু t মানে হৈছে টাইম তো মনত ৰাখিব ডিসটেন্স কেনেকৈ উলাব লাগে যদি প্লেটফৰ্ম হওক বা টানেল হওক বা দীঘল কিবা এটা বস্তু যদি দীঘল কিবা মানে টানেল হওক বা প্লেটফৰ্ম বা দীঘল কিবা এটা বস্তু যদি পাস কৰে ট্ৰেইন এটাই তেতিয়া হলে মনত ৰাখিব ডিসটেন্স কি হ'ব ট্ৰেইনৰ ডিসটেন্স ট্ৰেইনৰ লেন্থ ঠিক আছে প্লাস প্লেটফৰ্মৰ লেন্থ প্লেটফৰ্ম লেন্থ মানে লেন্থ অফ প্লেটফৰ্ম তো এটো হ'ব লাগিব ডিসটেন্স কি হ'ব লেন্থ অফ ট্ৰেইন প্লাস লেন্থ অফ প্লেটফৰ্ম তো বুজি পালে দ্যাট মিন্স প্লেটফৰ্ম হওক টানেল হওক বা দীঘল বস্তু যদি ট্ৰেইন এটাই পাস কৰি যায় তেতিয়া হলে ডিসটেন্স কি হ'ব ট্ৰেইনৰ লেন্থ অফ ট্ৰেইন প্লাস লেন্থ অফ প্লেটফৰ্ম তো লেন্থ অফ ট্ৰেইন কিমান আছে লেন্থ অফ ট্ৰেইন কিমান আছে এটা সিম্পলি আমি lt বুলি লিখিলো লেন্থ অফ ট্ৰেইন আছে 240 মিটাৰ বুজি পালে তো লেন্থ অফ প্লেটফৰ্ম lp বুলি লিখিলো লেন্থ অফ প্লেটফৰ্ম কিমান হ'ব ইয়াৰ টুৱাইস 2 * 240 দ্যাট মিন্স উলাই গল 480 মিটাৰ তো ডিসটেন্স কি হ'ব ডিসটেন্স মই কলো লেন্থ অফ ট্ৰেইন প্লাস লেন্থ অফ প্লেটফৰ্ম দ্যাট মিন্স 240 প্লাস 480 কিমান হৈ গল 720 মিটাৰ বুজি পালে এটা উলাব লাগে টাইমটো আমাৰটো দিয়াই আছে t = কিমান দিছে 40 সেকেন্ড তো সিম্পলি ভ্যালু পুট কৰি দিয়ক যে s = কিমান d / t তো d ভ্যালু দিয়া আছে t ভ্যালু দিয়া আছে তো d ভ্যালু কিমান পালো 720 আৰু t ভ্যালু কিমান পালো 40 তো ক্যান্সেলেশন করো 0 0 দ্যাট মিন্স 18 মিটাৰ পাৰ সেকেন্ড आंसर 18 মিটাৰ পাৰ সেকেন্ড তো বুজি পালে সিম্পল কথা তো নেক্সট কোশ্চেন নেক্সট এডু কোশ্চেন আহিছিল এটা ৰিজনিংৰ ওপৰত কোশ্চেন ঠিক আছে কি কোশ্চেন 3 10 29 66 127 কোশ্চেন মার্ক তো আমি সিম্পলি এনেকুৱা ধৰণৰ কোশ্চেন চাব লাগিব ফাৰ্স্ট ডিফাৰেন্স চাব লাগিব ফাৰ্স্ট টু সেকেন্ড ডিফাৰেন্স 3 পৰা 10 মাইনাস কৰিলে হয় 7 10 ৰ পৰা 29 মাইনাস কৰিলে হ'ব আপোনালোকৰ 19 নেক্সট 29 ৰ পৰা 66 মাইনাস কৰি চাব 29 ৰ পৰা 66 মাইনাস কৰিলে হ'ব 37 66 ৰ পৰা 127 মাইনাস কৰিলে হ'ব 61 তো বুজি পালে তো এতিয়া কি কৰিব সক এতিয়াও কিন্তু আমি ধৰিব পৰা নাই প্যাটাৰ্নটো ফাৰ্স্ট মানে এনেকুৱা টাইপছৰ মেথছত দ্যাট মিন্স নিউমেৰিকেল সিৰিজ বুলি কয় এই সিৰিজৰ কোশ্চেনৰ ফাৰ্স্ট ডিফাৰেন্স ওলাব তো ডিফাৰেন্স ওলোৱাৰ পাছতো আমাৰ কিন্তু এতিয়ালৈকে কোনো ট্ৰিক্স ব্ৰেইনত আহা নাই তো আমি এতিয়া কি কৰিম সেকেন্ড ডিফাৰেন্স কৰিম ঠিক আছে ডাবল ডিফাৰেন্স কৰিম আকৌ চাম 19 ৰ পৰা 7 মাইনাস কৰিলে হয় 12 19 ৰ পৰা এতিয়া 37 মাইনাস কৰিলে বা 37 ৰ পৰা যদি আপুনি 19 মাইনাস কৰে তেতিয়া হলে আপোনালোকৰ হ'ব 18 নেক্সট 37 ৰ পৰা 61 মাইনাস কৰিলে বা 61 ৰ পৰা 37 যদি মাইনাস কৰে তেতিয়া হলে হ'ব 24 এতিয়া আমি কিন্তু অলপ প্যাটাৰ্নটো ধৰিব পাইছো কেনেকৈ ধৰিব পাইছো চাওক 12 ৰ পিছত হৈছে 18 18 ৰ পিছত হৈছে 24 তো ডেফিনেটলি 24 ৰ পিছৰটো হ'ব 30 কিয় 6 6 বাঢ়িছে 12 ৰ পৰা 18 দ্যাট মিন্স আকৌ যদি আপুনি ট্ৰিপল ডিফাৰেন্স কৰে তেতিয়া आंसर কিন্তু আহি যাব 6 এটো সাব 6 তো ডেফিনেটলি ইট উইল বি 6 তো 24 আৰু 6 30 তো সেম থিং ইয়াতে কি হ'ব 61 আৰু 30 91 তো বুজি পালে এতিয়া সেম থিং 127 আৰু 91 তো ইয়াতে आंसर আহি যাব 218 তো বুজি পালে आंसर হ'ব 218 তো ক্লিয়াৰ নেক্সট কোশ্চেন তো নেক্সট এক্সামত এবোৰ প্ৰ্যাকটিস কৰি যাব আপোনালোকে তো নেক্সট কোশ্চেন কি আহিছিল এটো কোশ্চেন মাৰ্কৰ কোশ্চেন হয় এটা সিৰিজ হয় alphabetical or alphanumeric series তো এনেকুৱা ধৰণৰ কোশ্চেন ফাৰ্স্ট আপোনালোকে abcd ৰ পৰা লিখি লব এক্সামত abcd কাৰণ এইবোৰ কোশ্চেন এক্সামত বহুত আহা হৈছে কিন্তু abcd এনেকৈ লিখি লাষ্ট z লৈকে এনেকৈ x y z লৈকে যাব লিখি লব 1 2 3 4 আকৌ এবাৰ তলৰ পৰা লিখিব 1 2 3 লাইক দ্যাট এনেকৈ কৰি আহি পেলাই 25 26 এনেকৈ যাব এফালে লিখিব 25 26 তেতিয়া হলে আপুনি নাম্বাৰ বিলাক ধৰিব পাৰিব কোনটো এলফাবেটৰ এগেইনষ্টত কি নাম্বাৰ আছে তো এতিয়া মানে এতিয়া চাওক এটো আমি কেনেকৈ ধৰিম এবিলাক কোশ্চেন ফাৰ্স্ট এটো যে আছে এটো ট্ৰিক্সটো ধৰি লব সেন এটো ট্ৰিক্সত যাম তো ট্ৰিক্স বিলাক তেনেকৈ ধৰে তো c ৰ আমাৰ নিউমেৰিকেল ভ্যালু কিমান হয় 3 আৰু f ৰ নিউমেৰিকেল ভ্যালু কিমান হয় 6 তো 6 হৈছে 6 হৈছে f ৰ নিউমেৰিকেল ভ্যালু আৰু c নিউমেৰিকেল ভ্যালু হৈছে 3 তো 6 + 3 যদি কৰে তেতিয়ালে মিডল পোৰশনটো পাই যাব নাই বুজি পালে অন দা সেম থিং ইয়াতে h আৰু n ওলাব লাগে ঠিক আছে তো h ৰ আমাৰ নিউমেৰিকেল ভ্যালু হৈছে কিমান 8 ঠিক আছে আৰু n ৰ নিউমেৰিকেল ভ্যালু কিমান হয় 14 বুজি পালে তো 14 + 8 যদি কৰে 22 পাই যাব তো এনেকুৱা প্যাটাৰ্নত গৈছে বস্তু মানে কোশ্চেনবোৰ ঠিক আছে তো অন দা সেম থিং n আৰু
r ৰ নিউমেৰিকেল ভ্যালু লিখিব প্লাস কৰিব এটো আহি যাব সেম y আৰু e নিউমেৰিকেল ভ্যালু কৰিব দুটা প্লাস কৰিব মাজৰটো আহি যাব তো এই কোৱেশ্চনটো আনসাৰ কেনেকৈ কৰিম অপচনৰ পৰা কৰিব অপচন বিলাক চেক কৰিব যে এই দুটা প্লাস কৰি পেলাই নিউমেৰিকেল ভ্যালু মাজৰটো কোনটো আহে এটোই আনসাৰ হ'ব তো মোৰ হাতত এটো অপচন নাই সো এটো আনসাৰ কৰিব নোৱাৰিলো বাট প্যাটাৰ্নটো এনেকৈ যাব তো বুজি পালে নেক্সট কোৱেশ্চন এটো এটা কোৱেশ্চন আহিছিলে सेम सीरीजर क्वेश्चन देखिছে না सीरीजर क्वेश्चन কিমান আহিছে তো ডি ই জি জে এন क्वेश्चन মার্ক ওয়াই তো এটো क्वेश्चन কেনেকৈ কৰিম ফার্স্ট আমাৰ ব্ৰেইনত ক্লিক কৰাব লাগিব যে নিউমেৰিকেল ভ্যালু কিমান তো ডি নিউমেৰিকেল ভ্যালু হৈছে 4 আৰু ই হৈছে 5 তো ঠিক আছে তো নিউমেৰিকেল ভ্যালু বিলাক আমি লিখি যাম নিউমেৰিকেল ভ্যালু 4 ই হৈছে 5 জি নিউমেৰিকেল ভ্যালু কিমান হয় 7 হয়নে 7 ঠিক আছে এটা জে নিউমেৰিকেল ভ্যালু কিমান হ'ব জি নিউমেৰিকেল ভ্যালু হ'ব 10 ঠিক আছে এন ৰ নিউমেৰিকেল ভ্যালু হ'ব 14 তো ইয়াৰ নিউমেৰিকেল ভ্যালুটো আমাৰ লাগে এটো কোৱেশ্চন মাৰ্ক দিছে ইয়াতে ঠিক আছে ইয়াৰ আছে কোৱেশ্চন আকৌ এটো দি দিছে y নিউমেৰিকেল ভ্যালু 25 এটি আমি প্যাটাৰ্নটো কেনেকৈ ধৰিম সিম্পলি আকৌ ডিফাৰেন্স কৰি চাব 4 ৰ পৰা 5 মাইনাস কৰিলে 1 আৰু 7 ৰ পৰা 5 কৰিলে 2 10 ৰ পৰা 7 কৰিলে 3 14 ৰ পৰা 10 কৰিলে 4 এতিয়া হয়তো আপোনালোকে বুজি পাইছে সব ডিফাৰেন্স বিলাক 1 2 3 4 দ্যাট মিন্স এক এক কে বাঢ়িছে তো ডেফিনেটলি ইয়াতে কিমান হ'ব ইয়াতে হ'ব লাগিব 5 ডিফাৰেন্স ঠিক আছে তো 5 ডিফাৰেন্স কৰি আমি চেক কৰো n যদি 14 হয় তেতিয়ালে n ৰ 5th নাম্বাৰত কোন আছে n ৰ 5th নাম্বাৰত কোন হ'ব ডেফিনেটলি কোন হ'ব n ৰ 5th নাম্বাৰ s হ'ব হয়নে m n o p q r s হ'ব না ঠিক আছে n আমাৰ কিমান নাম্বাৰ n হৈছে আমাৰ 14 নম্বৰ পজিশন হয় তো তাৰ পৰা আমি আৰু 5 এগেইনস্ট হৈ যাম এটো n হয় ঠিক আছে n ৰ 5th নম্বৰ n m n o p q r s বুজি পাইছেন n যদি 14 হয় ইয়াৰ পৰা 5th 1 2 3 4 5th তো 5th পজিশনত কোন হ'ব s হ'ব তো এটো যদি 5th হয় নেক্সট হ'ব 6 6ত মিলাই চাব y আহিছে অটোমেটিকলি তো आंसर হ'ব আমাৰ s তো বুজি পালে নেক্সট কোৱেশ্চন বহুত কোৱেশ্চন আহিছিল নিউমেৰিক সিৰিজৰ পৰা 0 1 1 2 3 5 8 13 সেম নিউমেৰিকেল সিৰিজ সৰি নাম্বাৰ সিৰিজৰ কি এটো কি প্যাটাৰ্নত গৈছে 0 + 1 কৰিলে 1 হয় সেম 1 + 1 কৰিলে 2 হয় আকৌ 2 + 3 কৰিলে 5 হয় 5 + 8 কৰিলে 13 হয় ঠিক আছে তো অন দা সেম থিং কি হ'ব 8 + 13 আমাৰ आंसर কিমান হ'ব 21 তো 21 হ'ব আমাৰ কাৰেক্ট आंसर তো বুজি পালে তো মোৰ হাতত একেটা কোৱেশ্চন আছে এসা এক্সামত আহা যদি আপোনালোকৰ হাতত কিবা আৰু কোৱেশ্চনছ আছে তেতিয়া হলে কমেন্ট বক্সত পোষ্ট কৰি দিয়ক মই নেক্সট ভিডিও লৈ আহিম তো হাকালি আপোনালোকে জিকেৰ ওপৰত ভিডিও পাব এসা এক্সামত মেমৰি বেস কি কোৱেশ্চন আহিছিল তো ঠিক আছে তো যদি ভিডিওটো ভাল লাগিছে ন লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ